60-70 টকা ডাউন পেমেন্টত এখন কমাৰ্চিয়েল গাড়ী ল'ব পাৰে আৰামছে ওলাই যাব নমস্কাৰ আশা কৰো সকলো ভালে আছে বৰ্তমান মই আছো নগাঁৱৰ খুটিকটীয়া এটা কথা হ'ল যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী কিনিম বুলি ভাবি আছে বহুত দিনৰ পৰা চিন্তা কৰি আছিলে যে আমি কমাৰ্চিয়েল গাড়ী এখন ল'ম তো আপুনি আহিব লাগিব নগাঁৱৰ খুটিকটীয়া মা মটৰছ এটা কথা হ'ল বহুতৰ টেনচন থাকে যে আমি কমাৰ্চিয়েল গাড়ী এখন ল'ম তো গাড়ীখন কিবা এক্সিডেণ্ট ইছ্যু ওলাব নেকি বা লৈ যোৱাৰ পিছত কিবা প্ৰব্লেম হ'ব নেকি সকলোখিনি কনফিউজ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি শেষ কৰি দিম মোৰ লগত আছে মা মটৰছৰ ফালৰ পৰা দাদা আছে দাদা নমস্কাৰ নমস্কাৰ ভালে আছে ভালে আছে ওকে আপোনালোকৰ ইয়াতে গাড়ী কিমান আছে গাড়ী এতিয়া ষ্টকত ধৰক 15-16টা আছে 15-16টা আছে আৰু আহিবলগীয়া আছে কি গাড়ী আছে আপোনালোকৰ তাত আপোনাৰ য়োদ্ধা বুলেৰো হয় সুপ্ৰো এসি গোল কমাৰ্চিয়েল প্ৰায় সব গাড়ী পাব ইয়াত সব গাড়ী পাব ফাইনেন্সৰ সুবিধাটো আছে ফাইনেন্স হৈ যাব আপোনাৰ কিছুমান গাড়ী 1,60,000 তেনেকুৱা ডাউন পেমেন্ট দিলে ওলাই যাব 60-70 টকা ডাউন পেমেন্টত এখন কমাৰ্চিয়েল গাড়ী ল'ব পাৰে আৰামছে ওলাই যাব এইটো গাড়ী আপোনাৰ মিনিমাম 70,000 টকা দিলে ওলাই যাব এটো গাড়ী এসি গোল এটো এসি গোল 22 মডেল হয় 22 মডেলৰ গাড়ী মানে 22 মডেল 2022 চনৰ গাড়ী যদি আপোনাৰ 70-80,000 টকা পকেটত আছে আপুনি কমাৰ্চিয়েল গাড়ী এখন কিনিম বুলি ভাবি আছে আপোনাৰ নিজৰ কিবা প্ৰতিষ্ঠানৰ কাৰণে বা আপুনি ভাড়া মাৰিবৰ কাৰণে তেতিয়া হলে আপোনালোকে মা মটৰছত পাই যাব এসি গোল টাটা 70,000 টকা ডাউন পেমেন্টত এটা কথা হ'ল এই গাড়ীবিলাক আপোনালোকে ধৰক 70,000 টকা ডাউন পেমেন্টত দিব ডকুমেন্ট বিলাক খৰচা কা থাকিব ইনক্লুড থাকিব তাৰ লগত এটো ইনক্লুড নাথাকে প্ৰসেসিং ফিস আৰু সিএলআৰ যেটো এটো কাস্টমাৰে দিব লাগিব ঠিক আছে আমি বেছি দেৰি নকৰো আমি এফালৰ পৰা আহো এখন আছে মাহিন্দ্ৰা সুপ্ৰো হা এটো প্ৰফিট ট্ৰাক সুপ্ৰো প্ৰফিট ট্ৰাক এখন কিমান প্ৰাইস কিমান এটো আপোনাৰ প্ৰাইস ৰাখিছো একদম লাষ্ট 460 আপোনাৰ ভিডিও চাই যদি কোনোবা আহে মই আৰু 10,000 টকা লেস কৰি দিম 10,000 টকা আপুনি ডিসকাউন্ট কৰিব এটা শোরুম কন্ডিশন হৈ আছে টেস্ট মডেল গাড়ী ওকে এখন এটো আপোনাৰ টেস্ট মডেল হয় টেস্ট মডেল এসি গোল কিমান বিচাৰিছে প্ৰাইস এটো আপোনাৰ লাষ্ট 370 আহিব 370 এখন আছে বলেৰো পিকআপ এটো আপোনাৰ 2018 মডেল গাড়ী হয় কিন্তু গাড়ীৰ ভিতৰত একদম A1 ক্লাস হৈ আছে ওকে A1 ক্লাস হৈছে এতিয়ালৈকে আপোনাৰ পলিথিন লগোৱাই আছে গাড়ীখনৰ পলিথিন লগোৱা আছে তো কমাৰ্চিয়েল গাড়ীত পলিথিন লগোৱা হৈ আছে বুলি কৈছে তো মই দেখুৱাই দিছো এখনৰ ভিতৰটো ইন্টেৰিয়ৰটো হয় বলেৰো পিকআপ যদি আপুনি বলেৰো পিকআপ বিচাৰি আছে সো এখন ল'ব পাৰে তো এখন গাড়ী ধৰক আপুনি প্ৰাইস কিমান বিচাৰিছে এটো আপোনাৰ 595 ৰাখিছো আৰু আপোনাৰ ভিডিও চাই কোনোবা আহিলে মই 5,000 টকা লেজ 5,000 টকা আপুনি ডিসকাউন্ট দিব ওকে 5,90,000 5 লাখ আৰু অলপ চাই দিম দাম কিমান কৈছিল আপুনি এটো 595 চাইছো হয় যদি আপোনাৰ ভিডিও চাই আহে কোনোবা 5,000 লেস হয় লাগিলে আৰু অলপ কিবা এটা ডিসকাউন্ট আৰু কিবা কৰি দিব আৰু তো ঠিক আছে আমি ভিতৰলৈ যাওঁ ভিতৰলৈ আমি আহিছো এপাক কেটিএম ডিলাৰটো দেখিছে আপোনালোকে কেটিএম ডিলাৰটো একেবাৰে কাষতে আছে আপোনাৰ কমাৰ্চিয়েল গাড়ী ডিলাৰ এতিয়া আমাৰ সন্মুখত আছে এখন ইন্ট্ৰা V30 প্ৰাইস কিমান বিচাৰিছে এটো আপোনাৰ 530 আছে 530 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিব সব এভৰিথিং আপোনাৰ 15 বছৰ ট্যাক্স পাব গাড়ীৰ পৰা 15 বছৰ ট্যাক্স সব গাড়ী 15 বছৰ ট্যাক্স পাব বডিটো দেখাই দিছো চাওক গাড়ীখনৰ এফালে চাওক সবতকৈ ডাঙৰ কথা হৈছে যে আপুনি ভাড়া মাৰা গাড়ী বডিটো চাব লাগিব বডিটো কিবা পচা মেলা আছে ইঞ্জিন চিল হৈ আছে ইঞ্জিনটো চিল আছে আপোনাক ডেলিভাৰীৰ এক প্ৰায় 2 মাহ মই চাই দিম গাড়ী কিবা প্ৰবলেম হলে 2 মাহলৈকে মানে আপোনাৰ ফ্ৰী টেষ্ট ড্ৰাইভ হেৰি কৰি দিম ওকে তো নেক্সট এখন আছে এটো গাড়ী আছে আপোনাৰ 24 10 মাহৰ গাড়ী মাত্ৰ 10 মাহ পুৰণা এতিয়ালৈকে ফাৰ্স্ট সাৰ্ভিসিং হোৱাই নাই ফাৰ্স্ট সাৰ্ভিসিং নোহোৱা গাড়ী হোৱাই নাই টাটা এসি গোল কিমান বিচাৰিছে প্ৰাইসটো এটো বিচাৰিছো আপোনাৰ একদম লাষ্ট 430 তথাপিও আপোনাৰ ভিডিও চাই যে কোনোবা আহে মই 5,000 টকা লেস দিম ওকে এখন আছে ইউদ্ধা 1700 এটো 21 মডেল হয় 21 মডেল ওকে 2021 চনৰ ইউদ্ধা 1700 এখন কিমান বিচাৰিছে এটো 6 লাখ টকা বিচাৰিছো 6 লাখ টকা কিবা এটা মানে ডিসকাউন্ট হ'ব ওকে কিবা এটা ডিসকাউন্ট কৰি দিব বেক সাইডটো দেখুৱাই দিও গাড়ীখনৰ সব কমাৰ্চিয়েল গাড়ী মই পুৰা ৱাক ৰাউন্ড দেখুৱাই দিছো এই কাৰণে যাতে গাড়ীখন ক'বাত পচা ওলাই নেকি এটো দেখুৱাই দিছো যদি আপুনি এখন ভাড়া মাৰিম বুলি ভাবিছে গাড়ী সো এখন আপুনি ল'ব পাৰে নগাৰ ভিতৰত সবচে কম যদি পায় মোৰ তাতে পাব কম যদি পায় মানে দামত কম নে দামত কম পাব ওকে দামত কম বেয়া গাড়ীটো নাপায় না বেয়া না ইঞ্জিন চিল আছে ওকে এসি গোল আপোনালোকৰ তাত বেছি আছে নেকি গাড়ী এসি গোল ষ্টকত মিনিমাম ধৰক না 7-8টা মান আছে ওকে এখন কিমান বিচাৰিছে এটো বিচাৰিছো 350 এটো 22 মডেল হয় 350 2022 চনৰ 3.5 লাখ
নেক্সট এখন ইন্ট্ৰা V10 এইটো আপোনাৰ 20 লাষ্টৰ হয় এইটো বিচাৰিছো আপোনাৰ 360 15 বছৰ টেক্স মাৰি সুপ্ৰো এইটো 24 মডেল এইটো বেচা হ'ল 5 লাখ 20ত বেচিছো এইটো মানে এইটো একদম শোৰুম কন্ডিশন ওকে নেক্সট এখন এইটো আছে আপোনাৰ 18 মডেল এইটো যদি কোনোবাই লয় মই ধৰক না 3 লাখত দি দিম 3 লাখত দিব 3 লাখত দি দিম ওকে এখন হৈছে মাহিন্দ্ৰা সুপ্ৰো যদি আপুনি লয় তেতিয়া 3 লাখ টকা দিব এখন গাড়ী কেছ টকা 3 লাখ ন কেছ ওকে নেক্সট এখন এইটো আপোনাৰ কন্টেইনাৰ বডি হয় 22 মডেল কন্টেইনাৰ বডি কোনোবা চিপ ভাড়া নিব পাৰে চিপ ভাড়া পানীৰ তেনেকুৱা গেছ সিলিন্ডাৰ তেনেকুৱা হলে সুবিধা হয় কিমান এখন এইটো 3 লাখ 10ত দি দিম আৰু এখন সুপ্ৰো এইটো আছে আপোনাৰ 18 মডেল এইটো কোনোবা লয় এইটো ধৰক না 290 দি দিম 290 দি দিব তো এটা কথা হল তো আপোনালোকক যিমানখিনি গাড়ী দেখালো এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে দাদা কণ্টেক্ট কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে যদি আপুনি এখন কমাৰ্চিয়েল গাড়ী কিনিম বুলি ভাবি আছে এটা কথা হল কমাৰ্চিয়েল গাড়ীখন ল'ব যোৱা আগত আপোনালোকে ভালকৈ গাড়ীখন ভেৰিফাই কৰিব মানে টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব ডকুমেণ্ট চাব তাৰ পিছত আপুনি গাড়ীখন পাৰচেজ কৰিব গতিকে মই আপোনালোকক জাষ্ট খালি ইনফৰমেশ্যনটো দিছোঁ যে ক'ত কেনেধৰণৰ গাড়ীবিলাক পোৱা যায় বাকি আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি ল'ব স্ক্ৰীনৰ নাম্বাৰ আহি আছে আৰু ইনফৰমেশ্যনটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ